দ্বিতীয় স্কন্ধ শ্রীমদ্ ভাগৱত মহাপুৰাণ। প্ৰথম স্কন্ধ আছিলে অধিকাৰ বিচাৰ। এতিয়া দ্বিতীয় স্কন্ধ সাধন ক্ৰম। প্ৰথম স্কন্ধ কি? অধিকাৰ বিচাৰ। ভাগৱত আৰম্ভ হৈছে তৃতীয় স্কন্ধৰ পৰা। তৃতীয় স্কন্ধৰ পৰা ভাগৱত কেনেকৈ আৰম্ভ হৈছে? ভাগৱতৰ 10 লক্ষণ আছে। সৰ্গ বিসৰ্গ স্থান পোষণ উতি মন্মান্তৰ ইখানু কথা নিৰোধ মুকুতি আশ্ৰয়। এই 10 লক্ষণযুক্ত ভাগৱত আৰম্ভ হৈছে তৃতীয় স্কন্ধৰ পৰা। ঠিক ভগৱত গীতাও আৰম্ভ হৈছে দ্বিতীয় অধ্যায়ৰ পৰা। প্ৰথম অধ্যায় হ'ল ভগৱত গীতাৰ পাতনি, জীৱন যুদ্ধৰ পাতনি। আৰু দ্বিতীয় অধ্যায়ৰ 7 নম্বৰ শ্লোকৰ পৰা ভগৱত গীতা আৰম্ভ হৈছে, যেতিয়া অৰ্জুনে 7 নম্বৰ শ্লোকেৰে ভগৱানৰ শৰণ লৈছে। শৰণ নল'লে গীতা বুজি নাপায়। শৰণ নল'লে গীতা বুজি নাপায়। কেলে? শৰণৰ অৰ্থ হ'ল অহংকাৰ শূন্য। অহংকাৰ যেতিয়ালৈকে এজন মানুহে মাৰিব নোৱাৰিব, তেতিয়ালৈকে 1000 বাৰ শৰণ ল'লেও শৰণ নহ'ব। সেইকাৰণে এতিয়া গীতীয় আৰম্ভ হৈছে দ্বিতীয় অধ্যায়। কেলে? সাংখ্য যোগ আছে। আৰু ভাগৱত আৰম্ভ হৈছে তৃতীয় স্কন্ধৰ পৰা। সাংখ্য দৰ্শন আছে। এটা হ'ল সাংখ্য যোগ, এটা হ'ল সাংখ্য দৰ্শন। সাংখ্য যোগৰ অৰ্থ হ'ল নিজক জনা, নিজক বিচৰা, নিজৰ লগত সম্পৰ্ক হোৱা। এতিয়া আমিবোৰে নিজক জানো নে নাজানো? আমি নিজক জানো নে নাজানো? শতকৰা 99% নিজক নাজানে। কেলে? দেহটো জানে, নিজক নাজানে। আপুনি যদি সোধে তুমি কোন, তেতিয়া ক'ব নামটো ক'ব। তেতিয়া জ্ঞানীজনে ক'ব তোমাক সুধিছোঁ মই, তোমাৰ দেহটো সোধা নাই। তুমি পিন্ধি থকা চোলাটোক মই সোধা নাই, তোমাৰ মানুহটো সুধিছোঁ। যদি মানুহজনে আকৌ চোলাটোৰ নাম কয়, হ'ব জানো? ঠিক এইটোকে হ'ল সাংখ্য যোগ। অৰ্থাৎ যিদিনা আপুনি নিজক বিচাৰি পাব, যিদিনা আপুনি নিজক জানিব, যিদিনা আপুনি নিজক বুজিব, সেইদিনা জগতক বুজিব, ঈশ্বৰক বুজিব। আৰু যেতিয়ালৈকে নিজক বুজি নাপায়, যেতিয়ালৈকে নিজক চিনি নাপায়, যেতিয়ালৈকে নিজক জানিব নোৱাৰে, তেতিয়া আপুনি জগতক জনাটো দূৰৰ কথা, আপুনি নিজকে বুজি নাপাব। এই কথাটোকে আমাক বুজাইছে। এতিয়া আমাক বুজাইছে দ্বিতীয় অধ্যায়। খুব সাৱধানে শুনিব। দ্বিতীয় স্কন্ধ হ'ল সাধন ক্ৰম। অৰ্থাৎ আপোনাক মোক বুজাইছে সাধন নকৰিলে ভাগৱত মুখস্থ হ'লেও কামত নাহিব। সাধন নকৰিলে গোটেই গুৰুজনাৰ যিমান বৰগীত আছে মুখস্থ কৰিলেও কামত নাহিব। সাধন নকৰিলে গীতা যদি আপোনাৰ কণ্ঠস্থিত হৈ যায়, কামত নাহিব। এতিয়া আমাক দ্বিতীয় স্কন্ধ ভাগৱতত কৈছে সাধন জীৱনৰ মূল। সাধন যদি নকৰে, তেতিয়া জীৱনক বিচাৰি নাপাব, ঈশ্বৰকটো দূৰৰ কথা, নিজৰ জীৱনৰে উন্নতি নহ'ব। এতিয়া আমাক সাধন কি কৰিছে? সাধন কাক কয়? 2টা সাধনা আছে। এটা শৰীৰৰ বল বীৰ্য বৃদ্ধি কৰে। ডাম্বেল এক্সাৰচাইজ কৰক, উঠা বহা কৰক, 10 কিলোমিটাৰ ৰাতিপুৱা খোজ কাঢ়ক, প্ৰাণায়াম কৰক, আপোনাৰ শৰীৰ বলৱান হ'ব, শৰীৰ নিৰোগী হ'ব, শৰীৰ স্বাস্থ্য হ'ব। কিন্তু এদিন শৰীৰ শ্মশানলৈ যাব। সেইটো বন্ধ কৰিব
নোৱাৰে। এতিয়া আৰু এটা সাধন আছে, আত্মা বলৱান হ'ব, আত্মবলত বলি হ'ব, আত্মাই অমৰত্ব দিব, মৃত্যুৰহিত অৱস্থা আনি দিব। এই সাধনাটোৱে হ'ল আধ্যাত্ম সাধনা। সেইকাৰণে প্ৰহ্লাদে আধ্যাত্ম সাধনা কৰিছিল। প্ৰহ্লাদ সেইকাৰণে মৃত্যুক জয় কৰিলে। অগ্নিয়ে পুৰিব নোৱাৰিলে প্ৰহ্লাদক, সাপৰ বিষে মাৰিব নোৱাৰিলে প্ৰহ্লাদক, পাহাৰৰ পৰা পেলাই দিলে। কেলে? আধ্যাত্ম সাধনা হ'ল মৃত্যুৰহিত সাধনা। আৰু সেই সাধনাই পৰীক্ষিত মহাৰাজে শ্ৰীমদ ভাগৱত গংগাৰ পাৰত শুনি পৰীক্ষিত শেষত সমিধান দিছে। শুকগুৰুৱে যেতিয়া কৈছিলে পৰীক্ষিত ভাগৱত শেষ হ'ল, এতিয়া কোৱা। তেতিয়া পৰীক্ষিত মহাৰাজে কৈছিলে, এটা তক্ষক নালাগে, কোটি কোটি তক্ষক আহিলেও মোৰ ভয় নাই, মোৰ ভয় নাই। কেলে ভয় নাই? আগতে মই দেহ আছিলোঁ, দেহত মৰে, দেহেত জন্ম হয়। আৰু এতিয়া তোমাৰ ভাগৱতৰ কৃপাত, তোমাৰ ভাগৱত শ্ৰৱণ কৰি, তোমাৰ ভাগৱত মথন কৰি, তোমাৰ ভাগৱতৰ তত্ত্ব লাভ কৰি এতিয়া বুজিছোঁ, ন জয়তে ম্ৰিয়তে বা কদাচিৎ নাম ভূত্তা ভবিতা বা না ভূয়ঃ আজ নিত্য শাশ্বত পুৰাণয়ম ন হন্যতে হন্য মানেশ্বৰীৰ না। আত্মাৰ জন্ম নাই, আত্মাৰ মৃত্যু নাই, আত্মা সনাতন, আত্মা অবিনাশী। আত্মাক জলেও তিয়াব নোৱাৰে, অগ্নিয়ে পুৰিব নোৱাৰে, অস্ত্ৰই কাটিব নোৱাৰে, বতাহে শুকাব নোৱাৰে। আৰু সেই ময়েই আত্মা। এয়া হ'ল আধ্যাত্ম সাধনা। আৰু এই তত্ত্ব কথা শুনিলে নাপায়, এই তত্ত্ব সাধন কৰিব লাগিব, জীৱন সাধন কৰিব লাগিব। সকামত নাম গোৱা খালে, সকামৰ নামত বহিলে অন্তিমত নাম নাপায়। মনত ৰাখিব প্ৰভু মস্ত। সকামৰ নাম সকামতে পাৰ হয়, সকামৰ নাম কোমল চাউল দৈ গাখীৰত পাৰ হয়, সকামৰ নাম ভোজনীত পাৰ হয়, সকামৰ নাম দক্ষিণাত পাৰ হয়। সেই নামে কেতিয়াও তৰাব নোৱাৰে। এই নামে নাম নহয়, আৰু নাম আছে, সহস্ৰ নামে যাৰ খাতে পাছে, সেই নাম হ'ল সাধনাৰ মাজত কৰা জীৱন নাম। অৰ্থাৎ সেই নাম অখণ্ড নাম, ৰাম 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 ৰাম। অখণ্ড মানে কি? গভীৰ টোপনিত ৰাম ৰাম ৰাম, পায়খানাতো ৰাম ৰাম, স্নান কৰোঁতে ৰাম ৰাম, গমন কৰোঁতে ৰাম ৰাম। সেই ৰাম যেতিয়া ৰমন হৈ যাব, ৰামতে ৰমহো যেতিয়া ৰমি পৰিব, অখণ্ড ৰাম যেতিয়া হ'ব, শ্বাস প্ৰশ্বাসত যেতিয়া নাম সোমাব, এই নামে কামত দিব, এই নামে জীৱন মহাজীৱনলৈ ৰূপান্তৰ কৰি দিব। এতিয়া সেইটোকে কৈছে সাধনা। এতিয়া আমাৰ বৰ্তমান সমস্যা হ'ল, আমি কথা চব জানো, কিন্তু আমি সাধন নকৰোঁ। এই জনাটোৱে হ'ল কণা। ধৃতৰাষ্ট্ৰ যে কণা, ধৃতৰাষ্ট্ৰ যে অন্ধ, ধৃতৰাষ্ট্ৰই চব জানে, চব বুজে। বিদুৰে বুজাবলৈ যোৱাৰ পাছত বিদুৰক আগত কয়, আৰে বিদুৰ, মই জানো নহয়, আৰু মই জানো অধৰ্মৰ পৰাজয়, ধৰ্মৰ জয়। মই জানো কৃষ্ণ জগতৰ ঈশ্বৰ, আৰু মই দুৰ্যোধনৰ কথাটো জানো, অধৰ্ম কি। জনাৰ পাছত আকৌ কণা হৈ যায়। দুৰ্যোধন আগত ওলোৱাৰ লগে লগে কয়, বোপাই তোৰ কথাটো হ'ব, তোৰটো হ'ব। এতিয়া আমাৰ বৰ্তমান সমাজত এতিয়া প্ৰত্যেকে জনা, সেইকাৰণে প্ৰত্যেকে কণা। চিগাৰেটৰ পেকেটত লিখা আছে, চিগাৰেট স্মকিং ইজ ইনজুৰিয়াছ ফৰ হেল্থ, স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক। এজন মূৰ্খই ক চিনি নোপোৱাই, আখৰ চিনি নোপোৱাই, ইংৰাজী চিনি নোপোৱাই যদি চিগাৰেট খাই কনচিডাৰ হৈ যাব। ই বেচেৰা নাজানে, ই পঢ়িব নাজানে। তাক বুজাব পাৰিব আপুনি, অ শুন হেৰা বান্ধৈ, চিগাৰেট নাখাবে, এইটো লিখা আছে, চিগাৰেট খালে কেঞ্চাৰ বেমাৰ হয়, চিগাৰেট খালে আধ্যাত্মিক চেতনাৰ কোষ বৰ। সি বুজিব।
কিন্তু যিজনে জানে চিগাৰেট খালে কেঞ্চাৰ হ'ব, চিগাৰেট বেয়া বস্তু, যিজনে বুজে চিগাৰেটত লিখা আছে চিগাৰেট খালে আমাৰ জীৱনৰ বহুত ক্ষতিকাৰক, সেইজনক কোনে বুজাব পাৰে পৃথিৱীত? সেইজনক কোনে পৃথিৱীত বুজাব পাৰে? মনত ৰাখিব, এই জনাটো কণা বুলি কৈছেগে। এতিয়া এই কোনে জানে? যিজনে সাধনা কৰে, আত্মবলৱান হয়। নয়ম আত্মা বলহীন লভ্যতে, যাৰ আত্মবল নাই সি তামোলখন এৰিব নোৱাৰে। খং এৰাটো বহুত দূৰৰ কথা। খং এৰা, লোভ এৰা, মোহ এৰাটো ভিতৰৰ বহুত ডাঙৰ বল লাগিব আপোনাক। সাধাৰণ বল হ'ল আজিৰ পৰা ধপাত নাখাবা, এই ব্যাখ্যা শুনাৰ পাছতো সেইফালে চুকত বহি চাধা মাৰে লুকাই লুকাই। কেলে বাৰু? এই কথাটোকে আমাক বুজাইছে। সাধন দ্বাৰাহে আত্মবল পায়, সাধন নোহোৱাজনে আত্মবল নাপায়। আৰু আত্মবল নোহোৱাজনে চাধাটো এৰিব নোৱাৰে, মান ধপাতটো এৰিব নোৱাৰে, মিছা কথাটো এৰিব নোৱাৰে। হাজাৰবাৰ শুনক, হাজাৰ ভাগৱত শুনক, ভাগৱত লুটি খাই থাকক, আপুনি জীৱন লুটি নাখায়। কেতিয়া লুটি খাব? যিদিনা আত্মবল আহিব। আত্মবল কোনদিনা আহিব? যিদিনা সাধন কৰিব, অন্তঃ সাধন কৰিব। আৰু অন্তঃ সাধনাৰ দ্বাৰা আত্মবল পাব। আৰু সেই আত্মবলৰ দ্বাৰা বুদ্ধই জীৱন মুক্তি পালে। সেই আত্মবলৰ দ্বাৰা ধ্ৰুৱই ধ্ৰুৱলোক পালে। সেই আত্মবলৰ দ্বাৰা পৰীক্ষিতে মুক্তি লাভ কৰিলে। সেই আত্মবলৰ দ্বাৰা খটাংগই 2 দণ্ডৰ ভিতৰত গতি পালে। আৰু সেই আত্মবলৰ দ্বাৰাই তুলসীদাস মহাকবি, কালিদাস, এইবোৰ মহান মহান ৰত্নাকৰ বাল্মীকিলৈ ৰূপান্তৰ হ'ল। গতিকে হে প্ৰভু মস্ত, হে আই মাতৃসকল, জীৱনত গুৰুত্ব দিয়ক, সাধনাত, সাধনাত গুৰুত্ব দিয়ক। আপোনালোকে এই ভোজনত যিমান গুৰুত্ব দিয়ে, কেটলেক চাই চাই বনায়, কিমান বিধৰ তৰকাৰী বনায়, এইবিলাক জিভাৰ জুতি লগাই লগাই, জিভাৰ জুতি লগাই লগাই ইন্দ্ৰিয়ক বলৱান নকৰিব। ইন্দ্ৰিয় বহিৰ্মুখী হ'লে ঘূৰাই আনিব কেতিয়াও নোৱাৰে। গৰুক যেনেকৈ লোভিয়া কৰিলে গৰুক আপুনি আৰু লোভ গুচাব নোৱাৰে, কেঁচা পকা চব খাই দিব। আমাক ভাগৱতে কৈছে, মানুহ যেতিয়া ইন্দ্ৰিয় সংযমী নহ'ব, মানুহ যেতিয়া ইন্দ্ৰিয়বোৰ অন্তৰ্মুখী নকৰিব, নিজৰ ভনীয়েকো বাচি যাব নোৱাৰিব, নিজৰ কন্যা বাচি যাব নোৱাৰিব। এনেকুৱা এতিয়া বৰ্তমান দিন আহিছে, নিজৰ পিতৃৰ হাতত কন্যা সুৰক্ষিত নহয়। নিজৰ পিতৃৰ হাতত এতিয়া কন্যা সুৰক্ষিত নহয়। নিজৰ পিতৃয়ে কন্যাক নষ্ট কৰিছে, নিজৰ পত্নীক নষ্ট কৰিছে স্বামীয়ে, আৰু নিজৰ ভনীয়েকো ৰক্ষা নাপায় ককায়েকৰ হাতৰ পৰা। মনত ৰাখিব, আজি সমাজখন আধ্যাত্মিক সাধনাবোৰ নাই। অন্ন বনাওঁতে আধ্যাত্মিকতাৰ ভাৱনা নাই, অন্ন খাওঁতে আধ্যাত্মিকতাৰ নিয়মৰ ব্যৱস্থা নাই। মাত্ৰ দে চব এফালৰ পৰা খাই দিওঁ, আৰু যেতিয়া দে এফালৰ পৰা খাই দিওঁ, ভনীয়েক ভনীয়েক হৈ নাথাকিব, পত্নী পত্নী হৈ নাথাকিব, কন্যা কন্যা হৈ নাথাকিব, আৰু তেতিয়া আমাৰ জীৱনবোৰ দুৰ্বিষহ হৈ গৈ থাকিব। মনত ৰাখিব, সংসাৰৰ আইনৰ পৰা আপুনি ৰেহাই পাব পাৰে, সংসাৰৰ দৃষ্টিত আপুনি ৰেহাই পাব পাৰে। ভগৱতী এখন আইন আছে, ঈশ্বৰৰ এখন আইন আছে, আৰু ঈশ্বৰৰ আইনৰ পৰা ৰেহাই নাপাব। কোটি কোটি জন্ম শাস্তি পাব। সেইকাৰণে ভয় কৰিব প্ৰভু মস্ত। সেইকাৰণে ল'ৰা ছোৱালীকো বুজাব, আৰু খাদ্য আহাৰ সদায় নিয়ন্ত্ৰণত ৰাখিব। যিকোনো বস্তু খাবলৈ নিদিব, যিকোনো বস্তু আপোনালোকে নাখাব, সদায় ভগৱানক অৰ্পণ কৰি খুৱাব। আপোনালোকে আমাক এই সাপৰ খেল দেখুওৱা মানুহৰ নিচিনা ভাবে, সঁচা কথা কৈছোঁ। যদি এইবোৰ কথা, আমাৰ কথাবোৰ, অৰ্থাৎ ভাগৱতৰ কথাবোৰ যদি অন্ততঃ মানিলেহেঁতেন, আজিৰ সমাজ বহুত পৰিৱৰ্তন হৈ গ'লহেঁতেন। আপোনালোকে এইটো কথা ভাবি লয় মনে মনে, এইজনক মাতিছোঁ, পইচা কেইটামান দি দিলে মানুহজন সন্তুষ্টি হ'ব। কেতিয়াও নাভাবিব। আমি সন্তুষ্ট হৈ নাযাওঁ, অসন্তুষ্ট হৈ যাওঁ, কান্দি কান্দি যাওঁ।
যিখন সমাজত কথা নুশুনে, যিখন সমাজত জ্ঞান নলয়, যিখন সমাজত ভাগৱতৰ আদৰ্শ নলয়, সেইখন সমাজত এজন বক্তাই কেতিয়াও সুখী হ'ব নোৱাৰে। সেইকাৰণে আমাক কৈছে আধ্যাত্ম সাধনাটো কৰিব। আমাৰ বয়োজ্যেষ্ঠসকলক লগ কেলে লাগে বাৰু? এতিয়া আপোনাক লগ কেলে লাগে? নিৰলে থাকক, প্ৰভুৰ নাম লগ দেখা কালতে আৰম্ভ কৰক, ৰাম 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 ৰাম, কৃষ্ণ কৃষ্ণ, হৰি হৰি, কিবা এটা নাম বাছি লওক না। নাম ল'বলৈ গুৰু নালাগে, ভাগৱতেই গুৰু, গীতাই গুৰু। গীতাত কৈছে নাম ল, ভাগৱতত কৈছে নাম ল, আকৌ বেলেগকৈ গুৰুৰ কি প্ৰয়োজন আছে? মন্ত্ৰ ল'বলৈ গুৰু লাগে। এটা নাম বাছি লওক আৰু শয়নে সপোনে চকী এখনত বহি লওক, ৰাম 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 ৰাম। কি লগ লাগিছে আপোনাক? কি খাবলৈ লাগিছে? দিলে খাব, নিদিলে নাখাব। খাই খাই মৰি আছে চব, খাই খাই মৰি আছে। দিলে খাব, নিদিলে নাখাব। কি বোৱাৰীৰ কথা ক'ব লগা আছে, কি ল'ৰাৰ কথা ক'ব লগা আছে। গতিকে কলিযুগ চবতকৈ উত্তম যুগ। নামৰ সংগ কৰক, অখণ্ড নাম লৈ থাকক, শয়নে সপোনে দেখিব সি নামে আপোনাক তৰাব। আৰু চব নাতি চবে ককা বোলে নুবোলে? আপোনাক চবে ককা বোলে নে নুবোলে? আকৌ মোৰ নাতি কেলে কৰে? চব নাতি হয় নে নহয়? হয় নে নহয়? চব নাতি চাওক আপুনি। আকৌ মোৰ নাতিত সোমাই পেলাই গাঁতত কেলে সোমায়? গাঁতত সোমাই জানো মানুহ? সাগৰৰ মানুহ অৰ্থাৎ বহল মন্তৰৰ মানুহ, অন্তৰৰ দুৱাৰ খুলি দিয়ক, চবকে নাতিৰ দৃষ্টিৰে দেখক, চবৰ প্ৰতি সমান ভাৱনা কৰক, চবৰ প্ৰতি সমান স্নেহ দিয়ক আপুনি। আকৌ মোৰ নাতিত কেলে সোমায় আপুনি? আপোনাৰ মোৰ এইটোৱে কৈছে সাধনা, এইটোৱে সাধনা। মোৰ ঘৰ মোৰ ঘৰ মোৰ ঘৰ, মাজে মাজে ঘৰৰ পৰা ওলাই যাওক। আপোনাকতো যাব কয়ে, আইগৰাকী আমনি পায়। মানুহ যেতিয়া বুঢ়া হয়, ঘৰত যেতিয়া বহি থাকে, চবে আমনি পায়। আপুনি ওলাই যাওক, 2 দিন গুচি যাওক, কাৰোবাৰ ঘৰত থাকক, কাৰোবাৰ ঘৰত থাকি আহক, চবকে বোৱাৰী দেখক, চবকে ছোৱালী দেখক, চবকে নাতি দেখক। আপোনাৰ বহল এখন ঘৰ পাব। এই বহল ঘৰৰ মাজেৰে বহল ঈশ্বৰক পাব, সেয়াই বৈকুণ্ঠ। কৰবাত গাঁঠি এটা লগাই ৰাখিব, আকৌ বুঢ়া হোৱাৰ পাছত দেখিব, বোপাই নাতিটো চাবলৈ মন গৈছেগে, বোপাই গাঁঠিটো নাতিটোত লগাই থ'লে আপুনি নৰকলৈ যাব, মৃত্যুৰ পাছতো নৰকলৈ যাব। বহুতে কয় নহয়, এই নাতিটো চালেহে মৰিব, নহ'লে নাই, উপায় নাই। খবৰ দে, হেল্ল', দেউতাৰ অৱস্থা বেয়া, তই নাতিটো লৈ আনিবি। নাই নোৱাৰো, এতিয়া মোৰ অসুবিধা, চাকৰি ডাঙৰ কথা, আৰু মোৰ এতিয়া ল'ৰাৰ পৰীক্ষা আছে, নোৱাৰে। গাঁঠিটো আপুনি লগালেতো, সেই গাঁঠিতে প্ৰাণ যাব। ইয়ং বাপি স্মৰণ ভাৱন তেজতে কলেবৰম তম তমেইবৈতি কন্তেয় সদা তদ্ভাৱ ভাবিতাহ। অন্তিমত যিটো ভাৱনাত প্ৰাণ যায়, পাছৰ জন্ম আপুনি সেই ঘৰখনত থকা মেকুৰীৰ গৰ্ভত সোমাব লাগিব, মেকুৰীৰ যোনিত পাব লাগিব, সেই ঘৰত থকা কুকুৰৰ যোনিত সোমাব, আৰু ল'ৰাটো নাতিলে চাই থাকিব। আপোনাকতো চিনি নাপায়, 2 ফৰ মুঠি মাৰিব, কেং কৰিব, মই তোৰ নাতি ক'ত চিনি পাব? মই তোৰ ককা চিনি পাব জানো? সেইকাৰণে ভাগৱতে কৈছে ভুল নকৰিব, জীৱন সাধনা কৰক, অন্তঃ সাধনা কৰক। এই যে ভাগৱতলৈ আহিছে, পণ্ডিত হ'বলৈ কোনেও অহা নাই। এই নামঘৰলৈ যে আহিছে, ইয়াত মানে লিডাৰ হ'বলৈ অহা নাই। আগপাতখন মই কিয় নাপাম, আগৰ ধাৰিখন মই কিয় নাপাম, মই হেন মানুহজনক বয়সন, সেইবোৰ কৰিবলৈ অহা নাই। অহংকাৰ মাৰিবলৈ নামঘৰলৈ আহিছে। নামঘৰলৈ আহিছে অহংকাৰ মাৰিবৰ কাৰণে, নামঘৰলৈ আহিছে অভিমান মাৰিবৰ কাৰণে, নামঘৰত আহিছে ভকতি সাধিবলৈ। এইজনহে বেয়া, এইজন মানুহ বেয়া, সেইবোৰ চাবলৈ আহিছে জানো? এইটোৱে সাধনা। গতিকে গুৰুজনে আমাক নামঘৰ দিছে, আৰু ইয়াত অহংকাৰ মাৰি দিয়ক, অভিমান মাৰি দিয়ক। সদায় আগত নবহিব, এদিন পাছত বহক। সদায় সন্মান নল'ব, এদিন অপমানৰ কাৰণে আশা কৰিব। সদায় যদি ভাবে আগপাত খিলা মই পাম, আগপাত খিলা মই, এই গাঁঠিটোৱে আপোনাৰ জীৱনৰ সমস্ত পুণ্য নষ্ট কৰি দিব।
গাঁৱৰ হাজিৰা কৰা মানুহটো নামঘৰৰ আগত বহাৰ অধিকাৰ আছে, সমান চান্দা দিছে। আপুনি যে সদায় বহিব লাগিব আগত, তাৰ কি কথা আছে? গাঁৱৰ হাজিৰা কৰা মানুহটো এদিন আগত বহিব, কিন্তু আমাৰ গাঁৱৰ ৰাইজে সি হাজিৰা কৰা মানুহটো যদি বহে, তই ক'ত বহিছ, উঠ উঠ, সেইটো কেলে কৰিব? জয় বিজয় আমাক কি শিকাইছে? সনদ কুমাৰ কাপোৰ নোহোৱা সৰু ল'ৰা দেখাৰ কাৰণে জয় বিজয় বৈকুণ্ঠৰ মুখ্য পাৰিষদ 3 জন্ম দৈত্য হৈ গ'ল। আৰু আপুনি মই যদি সেইটো কৰোঁ, আপুনি মই কিমান জন্ম অসুৰজনী পাব লাগিব, ঈশ্বৰৰ সেৱাৰ পৰা বঞ্চিত হ'ব লাগিব। গতিকে দ্বিতীয় অধ্যায়ত আমাক কৈছে সাধন ক্ৰম প্ৰভু সমস্ত, সাধন এটা কৰকচোন। আই মাতৃসকলে, আপোনাৰ খবৰ গাঁও বহুত উন্নত আকৌ। যোৱাবাৰ 5 বছৰ আগতে আমি আহিছোঁ, তাতকৈ আপোনাৰ সব বহুত ওপৰলৈ গ'ল। সেইকাৰণে কালি এই কথাখিনি আপোনাক সবক কৈছিলোঁ। আৰু এতিয়া এটা কাম কৰিব, প্ৰতি ঘৰ গৃহস্থীৰ পাকঘৰ বৰ পবিত্ৰকৈ ৰাখিবচোন। পাকঘৰত লক্ষ্মীৰ স্থান বুলি ভাবিব। পাকঘৰটো সদায় লক্ষ্মীৰ থান, অন্নপূৰ্ণা মা থাকে। পাকঘৰত সোমাই কেতিয়াও বেয়া কথা নাপাতিব, পাকঘৰত সোমাই কেতিয়াও গালি গালাজ নাপাৰিব ল'ৰা ছোৱালীক। আৰু পাকঘৰত সদায় ধূপ জ্বলাব, কেলে? লক্ষ্মী মন্দিৰ, তাত অন্নপূৰ্ণা মন্দিৰ। আৰু সেইকাৰণে আপোনাক সবে যোৱাকালি কৈছোঁ, পাকঘৰত ভগৱানৰ নামেৰে অন্ন বনাব, আৰু পাকঘৰত ঈশ্বৰৰ নামেৰে যেতিয়া অন্ন বনাব, সেই অন্ন মহাপ্ৰসাদ হ'ব। আপোনালোকে ভাত বুলি নক'বচোন। এখন আধ্যাত্মিক গৃহস্থী ভাত নকয়, বোলে চাউল হ'ল, নহ'লে ক'ব প্ৰসাদ হ'ল। চাউল হ'ল নহ'লে প্ৰসাদ হ'ল। প্ৰসাদ কেলে? আপুনি ভগৱানৰ নামেৰে বনাইছে, এইটো প্ৰসাদ হ'ল। জিভাৰ কাৰণে বনাইছে, এইটো বিষাদ হ'ল। এটাই দুখ দিব, এটাই ঈশ্বৰীয় সুখ দিব। গতিকে আজিৰ পৰা অন্তত স্বামী দেৱতাক মাততে আপুনি মাতেও প্ৰসাদমুঠি হ'ল, আহক। এই শব্দটো পাৰিবনে বাৰু ক'বলৈ? পাৰিব নাই? পাৰিব নাই? নোৱাৰিব। ৰত্নাকৰে ৰাম বুলিব পৰা নাছিলে আকৌ, সেইকাৰণে মৰাম বুলি ক'ব দিলে। মনত থাকিলনে বাৰু? বা মনত থাকিলনে? থাকিলে? যাওঁ, বেলেগবিলাকক যি কৰে কৰিব, প্ৰথম আৰম্ভণিটো তেনেকুৱাই। অন্ততঃ মূল মানুহজনক, স্বামীজনক ক'ব যে প্ৰসাদ হ'ল, দিওঁ নেকি? পাৰিবনে? চবেই কওক, তেতিয়াহে গম পাম। পাৰিম? পাৰিলে চবে হাত চাপৰি মাৰি দিয়ক। ঠিক আছে বাৰু। আৰু এতিয়া স্বামী দেৱতাসকলক কৈছোঁ, আপোনাক হ'ব এই শব্দটো নোকোৱালৈকে আপুনি চাউল নাখাব, লগন দিব। আমাৰ স্বামীসকলক কৈছোঁ, আপোনাৰ আইগৰাকী যেতিয়া পাকঘৰত গৈ, কালি ভাগৱতৰ শিক্ষাটো, পাকঘৰত গৈ যদি বেয়া মাত মাতে, ল'ৰা ছোৱালীক বেয়া ধমকি দিয়ে, অন্নমুঠি নাখাব, লগন দিব সেইদিনা। আৰু আই মাতৃগৰাকী যেতিয়ালৈকে নকয় যে প্ৰসাদ হ'ল, উলিয়াম নেকি, আপুনি নুশুনিব। আৰু যেতিয়া শব্দটো ক'ব যে প্ৰসাদ হ'ল, উলিয়াম, উলিওৱা। আৰু প্ৰায় স্বামীসকলক এটা মন্ত্ৰ হ'ল, অন্ন দিওঁতে মা ৰূপে চাব, নিজৰ পত্নীক মা ৰূপে চাব, বেয়া চকুৰে নাচাব, বেয়া মাত নামাতিব, বেয়া ব্যৱহাৰ নকৰিব। অন্ন হ'ল লক্ষ্মী স্বৰূপিনী মা হয়। অন্ন যিয়ে দিয়ে এয়া মা। এই ভাৱনাৰে এই দুটা কথা নাপাহৰিব। আৰু পিছৰবাৰ কেতিয়াবা হ'লেতো আহিম, অহাটো খাটাং, মৰাৰ পাছত আকৌ ইয়াতে জন্ম ল'ম, এইটো আকৌ দিগদাৰী হৈ যাব।
গতিকে এই কথাটো আপোনালোকে ধৰি ৰাখিব। কৃষ্ণ